নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে নিশ্চয় ভালেই হ'ব। লগতে মোৰো অলপ ভাল বেয়াৰ মাজতে আৰু নতুন বছৰটি মানে ক'ৰবাত পিকনিক গৈছেনে আপোনালোকে? আৰু 31 ডিচেম্বৰৰ খানা কেনেদৰে খালে, বিদায় কেনেদৰে দিলে জনাবচোন দেই, কোনে কোনে কি কৰিলে। আৰু সেইদিনাখন মানে ভিডিঅ' এটা দিছিলোঁ মই ভীমাশংকৰ মন্দিৰ যোৱা 1 জানুৱাৰীত। মানে ভিডিঅ'টো নাচালে কোনো, ইমান ধুনীয়াকৈ বনালোঁ। সেই গতিকে মানে দুখতে আৰু ভিডিঅ' দিয়া নাই, মনটোও ভাল লাগি থকা নাই, কাৰণ ইমান কষ্ট কৰি ভিডিঅ'টো বনোৱা যায়। ভিডিঅ'টো বনাই দিয়াৰ পিছত নাচায় আপোনালোকে, সেইকাৰণে আৰু দুখতে এই 2 দিন ভিডিঅ' দিয়া নাছিলোঁ। আজি অলপ আগত লাইভ আহিলোঁ। লাইভটো আহোঁতেও কোনো নাহিলে, গম নাপালে হয়তো ফ্ৰেণ্ডবিলাকে মই লাইভ অহা বুলি। এনেই এতিয়া মানে বিহু আহি আছে, আমাৰ ভোগৰ উৎসৱ ভোগালী বিহু। এইবাৰ বিহুত ভাবিছোঁ মাৰ ঘৰত যাম বুলি। কিমাননো আৰু ইয়াতে বিহুটো খাম, সেইবাবে ভাবিলোঁ মাৰ ঘৰত যাম। আৰু যদি যাওঁ আপোনালোকক ভিডিঅ' দেখাম দেই, গাঁৱৰ পৰা বিহুত যাই কি কৰিম, ক'ত কি কৰিম, কি নকৰিম, সকলোবোৰ ভিডিঅ'ত দেখাম, আপোনালোকে চাব। আৰু ভাবিলোঁ বিহুকে এফাকি গাওঁ বুলি। বিহু মানে কি আৰু পেৰডি গীত এটা গাওঁ, হিন্দী আৰু ইংলিছ এটা মিক্স আছে দেই, লাষ্টত গাম সেইটো। প্ৰথমে এটা গাই লওঁ, আৰু মাতটো ইমান এটা ভাল নহয় দেই, তথাপিও গাওঁ। আৰু মাতৰ লগতনো কি, আমিতো ইমান ডাঙৰ গায়ক নহয়, এনেই আৰু জাষ্ট ফূৰ্তিৰ কাৰণে গাইছোঁ। মৰমৈ চিন্তা হ'লে বস্তা, মৰমৈ চিন্তা হ'ল দুবস্তা, মৰমৈ তাৰে মাজৰে বস্তা, মৰমৈ বজাৰলৈ নিছিলোঁ, মৰমৈ কুকুৰেও নুসুধা, কুকুৰেও নুসুধা হ'ল। ঐ প্ৰেজেণ্টিং গছতে লিটল বাট কান্দিলে, ঐ হাততে ঐ ৰাইজ লৈ মাতো, সন্ধিয়া সময়ত তোলৈ মনত পৰে, ঐ অনলাইন বেডিঙত কান্দো। এই হিন্দী আৰু ইংলিছ মানে হিন্দীহে ওলাইছে, চৰি, অসমীয়া আৰু ইংৰাজী মানে মিক্স থকা বিহুগীতটি মায়ে শিকাইছিলে আগতে, মানে ভেকচন প্ৰতিযোগিতা স্কুলত আগতে কৰিছিলোঁ যে, তেতিয়া গাইছিলোঁ, মনত আছে। আৰু ভাবিলোঁ আজি এইটো অলপমান আপোনালোকক গাই শুনাওঁ, আৰু কেনে পালে জনাব দেই।